মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰলৈ বিশেষকৈ এই উচ্ছেদ কৰা কাৰ্যসূচীক আমি জাতীয় সংগঠন হিচাপে প্ৰশংসা কৰিছোঁ আৰু এইখিনি উচ্ছেদিত এৰিয়াতে আমাৰ চিগাজিপিৰ 2 নং ছিংগাপুৰ ইয়াত 25 ঘৰ আমাৰ বিশেষ সম্প্ৰদায়ৰ মানুহ মুছলিম মানুহ ইয়াত বসবাস কৰি আছে। বিশেষকৈ ইহঁতৰ ডকুমেণ্টবোৰ চোৱা মতে ইহঁতৰ লেগেচিটো ইয়াত নাই। ইহঁতে বৰপেটা নগাঁও কিছুমান লখিমপুৰৰ পৰা ইহঁতে উঠি আহি ইয়াত ফাৰ্ষ্টত অৰুণাচল ইহঁতে বসবাস কৰিছিলে। তাৰপিছত ইয়াৰ সীমা অৰুণাচল আৰু আসামৰ সীমা খেলি মেলি হওঁতে ইহঁতে ইয়াতেই থাকিবলৈ ইহঁতে ইয়াত থাকি গ'ল। কিন্তু আমাৰ বিশেষকৈ পৰিতাপৰ বিষয়টো এয়ে যে জোনাই মুৰ্কংচেলেক ট্ৰাইবেল বেল্ট এণ্ড এৰিয়াত বিশেষকৈ এনেকুৱা সম্প্ৰদায়ৰ মানুহে টকাৰ কাৰণে আমাৰ বিশেষকৈ নন প্ৰটেক্টেড জাতি হিচাপে ইহঁতে এই জেগাত থাকিবলৈ নাপাব লাগে, আমাৰ এটা বিশ্বাস আছে। এইকাৰণে এইখিনি এৰিয়াত আমাৰ প্ৰশাসনক আৰু অসমৰ মুখ্যমন্ত্ৰী এটাই আহ্বান জনাইছোঁ যে উচ্ছেদটো এইকেইদিনৰ ভিতৰতে আমি 15 দিন সময় দিছিলোঁ। 15 দিন আজি এসপ্তাহ পাৰ হৈছে। গতিকে এই কম দিনৰ ভিতৰতে জোনাইতো এই 2 নং ছিংগাপুৰটো অতি সোনকালেই উচ্ছেদ কৰি কিনি ইয়াৰ পৰা আমাৰ খিলঞ্জীয়া আমাৰ বড়ো নেপালী আমি সমিল মিলাই থকা জেগাখনক একদম চাফা কৰি দিব লাগে বুলি অনুৰোধ জনাইছোঁ।